আৰু মাজত মাত্ৰ কেইটামান সময় বাকি ৰৈছে হবলৈ গৈ আছে IPL 2024 ৰ সবাতোকৈ হাই ভোল্টেজ মেচখন চেন্নাই সুপাৰ কিংছ বনাম ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰু কোন জয় হ'ব CSK নে RCB আপোনাৰ দৃষ্টিত আজিৰ হাই ভোল্টেজ মেচখনত কোনটো দলে হেখাহি মাৰিবলৈ সক্ষম হ'ব কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্ট বক্সত জনাই যাওক আপোনালোকৰ মতামত CSK নে RCB আপোনাৰ দৃষ্টিত আজি কোনটো দল জয় হ'ব সমুখ সমৰত আজি নামিব মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলি আপোনাৰ দৃষ্টিত আজিৰ হাই ভোল্টেজ মেচখনত কোনটো দল জয় হ'ব আৰু কোনটো দলে প্লেঅফত স্থান লাভ কৰিবলৈ সক্ষম হ'ব কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্ট সেকশনত জনাই যাওক আপোনালোকৰ মতামতসমূহ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে ক'বলৈ বিচাৰিছো আজি কোটি কোটি লোকৰ দৃষ্টি নিবদ্ধ হৈ আছে হাই ভোল্টেজ মেচখনত চেন্নাই সুপাৰ কিংছ আৰু ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত হ'বলৈ গৈ আছে IPL 2024 ৰ এই হাই ভোল্টেজ মেচখন এই মুহূৰ্তত জনাই আছো এই ডাঙৰ খবৰ আজি সন্ধিয়া 7:30 বজাত IPL 2024 ৰ সবাতোকৈ হাই ভোল্টেজ মেচ হ'বলৈ গৈ আছে চেন্নাই সুপাৰ কিংছ আৰু ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত IPL 2024 ৰ মহাৰণ কোনটো দল জয়ী হ'বলৈ সক্ষম হ'ব কোন জিকিব আজিৰ এই মেচখনত বেংগালুৰু এম চিন্নাস্বামী ষ্টেডিয়ামত IPL 2024 ৰ মহাৰণ CSK ভাৰ্চেছ RCB CSK নে RCB কোনটো দল জয়ী হ'ব আপোনাৰ দৃষ্টিত কমেন্টত জনাওক কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্ট বক্সত জনাওক আপোনাৰ দৃষ্টিত আপোনাৰ মতে আজি কোনটো দলে হেখাহি মাৰিবলৈ সক্ষম হ'ব কোনটো দলে প্লেঅফত স্থান লাভ কৰিব সমুখ সমৰত ধোনী আৰু কোহলি সমুখ সমৰত আজি মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলি ঋতুৰাজ গায়কোৱাৰৰ নেতৃত্বত খেলপথাৰত নামিব চেন্নাই সুপাৰ কিংছ আৰু ইয়াৰ বিপৰীতে ফাফ ডু প্লেছিছৰ নেতৃত্বত খেলপথাৰত নামিব ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰু কোনটো দল আজিৰ হাই ভোল্টেজ মেচখনত আপোনাৰ মতে শক্তিশালী আজিৰ হাই ভোল্টেজ খেলখনত আপুনি কাক সমৰ্থন কৰিব কমেন্ট সেকশনত জনাওক আপুনি আজি কোনটো দলক সমৰ্থন কৰিব CSK নে RCB কোন জয় হ'ব এই হাই ভোল্টেজ মেচখনত আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকি ৰৈছে ঠিক 7:30 বজাৰ লগে লগে হ'বলৈ গৈ আছে এই হাই ভোল্টেজ মেচখন কমেন্ট বক্সত জনাওক আপোনাৰ মতামত আৰু ইপিনে ইয়াৰ মাজতে আহি পৰিছে আন এক বিগ আপডেট হে বিগ আপডেট এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছে নিটক্সৰ দৰ্শকক বিগ আপডেট এই মুহূৰ্তত বতৰে বিধি পথালি দিব পাৰে এই মেচখনত হেউতি আপডেট জনাইছো এই মুহূৰ্তত বতৰে বিধি পথালি দিব পাৰে এই মেচখনত সন্ধিয়া বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা 90% বুলি প্ৰকাশ কৰিছে এই মুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণ হোৱাৰ সম্ভাৱনা আছে বিধি পথালি দিব পাৰে বৰষুণে এই মেচখনত কিন্তু আমি পুনৰ জনাইছো যে যদিহে এই মেচখন অনুষ্ঠিত হয় বতৰে কোনো ধৰণৰ যদি বিধি পথালি নিদিয়ে তেনেহলে IPL 2024 ৰ এই সবাতোকৈ হাই ভোল্টেজ মেচখন অনুষ্ঠিত হ'বলৈ গৈ আছে চেন্নাই সুপাৰ কিংছ ভাৰ্চেছ ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰু যদিহে এই মেচখন 7:30 বজাৰ লগে লগে অনুষ্ঠিত হয় বতৰে যদি কোনো ধৰণৰ বিধি পথালি নিদিয়ে তেনেহলে আপোনাৰ মতে আজি কোনটো দল জয়ী হ'বলৈ সক্ষম হ'ব কোনে মাৰিব হেখাহি CSK নে RCB আজি আপুনি কোনটো দলক সমৰ্থন কৰিব কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত এই মুহূৰ্তত কমেন্টসমূহ পঢ়ি শুনাবলৈ চেষ্টা কৰিছো বিভিন্নজনে বিভিন্ন ধৰণৰ কমেন্ট কৰিছে নিজৰ মতামত প্ৰকাশ কৰিছে কোনটো দলক সমৰ্থন কৰিছে কোনটো দল শক্তিশালী আজি হাই ভোল্টেজ মেচখনত কমেন্টসমূহ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো মাজমালিয়ে কৈছে RCB জিকিব আজিৰ মেচখনত বিশ্ব বৰাই কৈছে CSK চেন্নাই সুপাৰ কিংছ আজি মেচখনত জয়ী হ'বলৈ সক্ষম হ'ব হৃদয় চহৰীয়াই কৈছে CSK উইন মাজমালিয়ে কৈছে RCB উইন 100% এনে ধৰণে তেওঁ কমেন্ট কৰিছে অৰ্থাৎ মাজমালিৰ মতে আজিৰ মেচখনত CSK পৰাস্ত হ'ব RCB জয়ী হ'বলৈ সক্ষম হ'ব ইয়াৰ বিপৰীতে মন বাপাই কৈছে CSK জিকিব মাজমালিয়ে কৈছে RCB বিশ্ববৰাই পুনৰ কমেন্ট কৰিছে তেওঁ কৈছে CSK জিকিব হৃদয় চহৰীয়াই কৈছে CSK উইন এনে ধৰণৰ বহু কমেন্ট আহি পৰিছে এই মুহূৰ্তত
মিনহাজউদ্দিন আহমেদে লিখিছে CSK উইন মিনহাজউদ্দিনৰ মতে আজিৰ এই হাই ভল্টেজ মেচখনত চেন্নাই সুপাৰ কিংছ জয়ী হ'বলৈ সক্ষম হ'ব চেন্নাই সুপাৰ কিংছে এই মেচখনত জয়ী হ'বলৈ সক্ষম হ'ব RCBৰ বিৰুদ্ধে ঠিক সমান্তৰালকৈ ৰিয়ান ৰকিয়ে কৈছে CSK বিগ ফ্যান CSK জয়ী হ'ব বুলি উল্লেখ কৰিছে ঘাটুৱাৰ চৰাই কৈছে CSK জিকিব MD হযৰত আলীয়ে কৈছে RCB জিকিব বিভিন্ন জনাই বিভিন্ন ধৰণৰ কমেন্ট কৰি আছে এই মুহূৰ্তত নিজৰ নিজৰ মতামত প্ৰকাশ কৰিছে আপুনিও জনাই যাওক আজিৰ এই হাই ভল্টেজ মেচখনত কোনটো দলে হে খাই মাৰিব কোনটো দলে প্লে-অফত অন্তৰ্ভুক্ত হ'ব স্থান লাভ কৰিব আপোনাৰ মতে আজিৰ এই হাই ভল্টেজ মেচখনত কোন শক্তিশালী RCB নে CSK আজি সমুখ সমৰত মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলি সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে আজি কোটি কোটি জনতাৰ দৃষ্টি নিবদ্ধ হৈ আছে আজি 7:30 বজাৰ লগে লগে অনুষ্ঠিত হ'বলগীয়া IPL 2024 সবাতোকৈ হাই ভল্টেজ মেচখনত আজি সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে আপোনাৰ মতে আজি এই মেচখনত কোন জিকিব চেন্নাই সুপাৰ কিংছ নে ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰু আপুনি কমেন্ট কৰিবলৈ নাপাহৰিব কমেন্টসমূহ এই মুহূৰ্তত পঢ়ি শুনাইছো কোনোবাই যদি কৈছে CSK জিকিব কোনোবাই কৈছে RCB জিকিব আপোনাৰ মতে আজিৰ এই মেচখনত কোনটো দল জয়ী হ'বলৈ সক্ষম হ'ব কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্টত জনাই যাওক আপোনালোকৰ মতামত আমি কমেন্টসমূহ পঢ়ি শুনাইছো এই মুহূৰ্তত এনি টক্সৰ দৰ্শকক আতিফুৰ ৰহমানে কৈছে RCB জিকিব আবি সৰকাৰে কৈছে RCB উইন আলী হুসেনে কৈছে RCB জিকিব ইন্দ্ৰ ভট্ৰা ছাত্ৰীয়ে কৈছে CSK জিকিব MD হযৰত আলীয়ে কৈছে RCB ইন্দ্ৰ ভট্ৰা ছাত্ৰীয়ে কৈছে CSK জিকিব অৰ্থাৎ অধিক সংখ্যকে দেখিবলৈ পোৱা গৈছে চেন্নাই সুপাৰ কিংছক সমৰ্থন জনাইছে চেন্নাই সুপাৰ কিংছে এই মেচখনত জয়ী হ'বলৈ সক্ষম হ'ব বুলি কৈছে আন একাংশৰ মতে RCB অৰ্থাৎ ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰে এই মেচখনত জয়ী হ'বলৈ সক্ষম হ'ব বুলি উল্লেখ কৰিছে নিজৰ নিজৰ মতামত তেওঁলোকে প্ৰকাশ কৰিছে আমি জনাইছো এই মুহূৰ্তত CSK নে RCB প্লে-অফলৈ কোন যাব আপোনাৰ দৃষ্টিত কমেন্টত জনাওক আপোনালোকৰ মতামত সমুখ সমৰত মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলি আজিৰ হাই ভল্টেজ খেলখনত আপুনি কাক সমৰ্থন কৰিব আপোনাৰ মতে আজিৰ মেচখনত কোনটো দল জয়ী হ'বলৈ সক্ষম হ'ব কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্ট বক্সত জনাই যাওক আপোনালোকৰ মতামত আমি পঢ়ি শুনাইছো এই মুহূৰ্তত যে কোনে কি কৈছে কাৰ মতে কোনটো দল আজি জয়ী হ'বলৈ সক্ষম হ'ব কোনে কাক সমৰ্থন কৰিছে সকলোবোৰ এই মুহূৰ্তত জনাইছে এনি টক্সৰ দৰ্শকক RCB আৰু CSK ৰ মাজত প্লে-অফ কোৱালিফাই মেচখন ভাৰ্চুৱেল নকআউট হিচাপে পৰিচিত হৈছে লিগৰ প্ৰথম 8খন মেচৰ 7খনতে পৰাজিত হোৱাৰ পিছত প্ৰতিযোগিতাৰ শেষৰ ভাগত দেখিবলৈ পোৱা গৈছিল ছন্দ ঘূৰাই পাইছিল বেংগালুৰুৰ দলটোৱে RCB ছন্দ ঘূৰাই পাইছিল বৰ্তমান দলটোৱে 12 পইণ্টেৰে সৈতে পইণ্ট তালিকাৰ 6ষ্ঠ স্থানত আছে প্লে-অফৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ আজি RCBয়ে CSK ৰ বিৰুদ্ধে মহাৰণত নামিব আৰু দলটোৰ বিৰুদ্ধে CSK ৰ বিৰুদ্ধে মেচখন 18 ৰান বা ততোধিক ৰানত জয় লাভ কৰিব লাগিব যদি মেচখনত বৰষুণে বিধি পথালি দিয়ে তেন্তে দুয়োটা দলে 1 পইণ্ট কৈ লাভ কৰিব এনে হলে CSK লাভ কৰিব মুঠ 15 পইণ্ট যি নেকি ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰুতকৈ 2 পইণ্ট অধিক হ'ব আৰু যদিহে বৰষুণে বিধি পথালি দিয়ে তেনে হলে দেখিবলৈ পোৱা গৈছে চেন্নাই সুপাৰ কিংছে পুনে প্লে-অফত অন্তৰ্ভুক্ত হ'ব প্লে-অফৰ স্থান লাভ কৰিবলৈ সক্ষম হ'ব চেন্নাই সুপাৰ কিংছে পুনৰবাৰ কৈ আছো আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি ৰৈছে ঠিক 7:30 বজাৰ লগে লগে বেংগালুৰুত অনুষ্ঠিত হ'ব IPL 2024 ৰ এই হাই ভল্টেজ মেচখন সবাতোকৈ হাই ভল্টেজ মেচখন যিখন মেচৰ বাবে কোটি কোটি দৰ্শকে আখাৰে বাট চাই আছে নিজৰ প্ৰিয় দলটোক সমৰ্থন জনাবলৈ তেওঁলোকে উৎসুকতাৰে ৰৈ আছে ঠিক 7:30 বজাৰ লগে লগে অনুষ্ঠিত হ'বলৈ গৈ আছে IPL 2024 ৰ এই সবাতোকৈ হাই ভল্টেজ মেচখন ইতিমধ্যে প্লে-অফত স্থান লাভ কৰিবলৈ সক্ষম হৈছে কলকাতা নাইট ৰাইডাৰ্ছে ৰাজস্থান ৰয়েলছে সমান্তৰালকৈ সানৰাইজাৰ্ছ হায়দৰাবাদে তেওঁলোকে ইতিমধ্যে প্লে-অফত নিজৰ স্থান পাবলৈ সক্ষম হৈছে পুনৰবাৰ কৈছো ইতিমধ্যে প্লে-অফত অন্তৰ্ভুক্ত হৈছে কলকাতা নাইট ৰাইডাৰ্ছ ৰাজস্থান ৰয়েলছ আৰু সানৰাইজাৰ্ছ হায়দৰাবাদ
তেওঁলোকে ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে প্লে অফত আৰু আজি সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে হয়তো চেন্নাই ছুপাৰ কিংছ নতুবা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু এই দুইটা দলৰ কোনোবা এটা দলে আজি প্লে অফত স্থান লাভ কৰিবলৈ সক্ষম হ'ব আপোনাৰ মতে আজিৰ এই হাই ভল্টেজ মেচখনত কোন জিকিব কোন জয়ী হ'ব সিএসকে নে আৰসিবি কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্টত জনাই যাওক আপোনালোকৰ মতামত এই মুহূৰ্তত পুনৰ জনাবলৈ চেষ্টা কৰিছো যে বৰ্তমানলৈকে চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু এই দুইটা দলে 32 খনকৈ মেচত মুখামুখি হৈছে আৰু যদি আমি চাওঁ তেওঁলোকৰ খেলৰ তেনেহলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে 10 খন খেলত জয়ী হৈছে ইয়াৰ বিপৰীতে 21 খন খেলতে পৰাস্ত হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পুনৰবাৰ কৈছো চেন্নাই ছুপাৰ কিংছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 32 খন মেচৰ 21 খনতে পৰাস্ত কৰিছে আৰু সমান্তৰালকৈ 10 খনতে পৰাস্ত হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছ আৰু ইয়াৰ এখন মেচ হৈছে অমীমাংসিত মুঠ 32 খনকৈ মেচত তেওঁলোকে সমুখ সমৰত নামিছে আৰু সকলোৱে এই মুহূৰ্তত ফেভাৰিট হিচাপে গণ্য কৰিছে আজিৰ হাই ভল্টেজ মেচখনত চেন্নাই ছুপাৰ কিংছক আপোনাৰ মতে আজিৰ হাই ভল্টেজ মেচখনত কোনটো দল জয়ী হ'বলৈ সক্ষম হ'ব আমি পইণ্ট টেবল এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছে নিটক্সৰ দৰ্শকক কলকাতা নাইট ৰাইডাৰ্ছে ইতিমধ্যে কোৱালিফাই কৰিছে প্লে অফত অন্তৰ্ভুক্ত হৈছে পইণ্ট তেওঁলোকে 13 খন মেচ খেলিছে 13 খন মেচত 9 খনতে জয়ী হ'বলৈ সক্ষম হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ আৰু মাত্ৰ 3 খনতে পৰাস্ত হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ আৰু পইণ্টৰ তালিকাত যদি আমি চাওঁ পইণ্টত তেওঁলোকে 19 পইণ্টৰে শীৰ্ষত আছে কলকাতা নাইট ৰাইডাৰ্ছ ইয়াৰ পিছত আছে ৰাজস্থান ৰয়েলছে 13 খন মেচত অৱতীৰ্ণ হৈছে ইয়াৰে 8 খন মেচত জয়ী হৈছে 5 খনত পৰাস্ত হৈছে মুঠ পইণ্ট হৈছে 16 আমি যদি সানৰাইজাৰ্ছ হায়দৰাবাদৰ চাওঁ তেনেহলে সানৰাইজাৰ্ছ হায়দৰাবাদে ইতিমধ্যে কোৱালিফাই কৰিছে প্লে অফত স্থান লাভ কৰিছে 13 খনকৈ মেচত অৱতীৰ্ণ হৈছে সানৰাইজাৰ্ছ হায়দৰাবাদ ইয়াৰে 7 খনত জয়ী হৈছে 5 খনত পৰাস্ত হৈছে আৰু মুঠ 15 পইণ্ট পাবলৈ সক্ষম হৈছে সানৰাইজাৰ্ছ হায়দৰাবাদ চেন্নাই ছুপাৰ কিংছলৈ আহিছো চেন্নাই ছুপাৰ কিংছে বৰ্তমানলৈকে 13 খন মেচত অৱতীৰ্ণ হৈছে 7 খনত জয়ী হৈছে 6 খনত পৰাস্ত হৈছে পইণ্ট তালিকাত আছে 14 4 নম্বৰ স্থানত আছে চেন্নাই ছুপাৰ কিংছ ইয়াৰ পিছত যদি আমি চাওঁ আৰসিবিৰ ক্ষেত্ৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু তেওঁলোকে বৰ্তমানলৈকে 13 খনকৈ মেচ খেলিছে 6 খনত তেওঁলোক জয়ী হৈছে 7 খনত পৰাস্ত হৈছে পইণ্ট তালিকাত 12 নম্বৰে তেওঁলোকে এই মুহূৰ্তত 7 নম্বৰ স্থানত আছে ইয়া হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2024 ৰ পইণ্ট টেবল আৰু আজি এই হাই ভল্টেজ মেচখনত কোনটো দল জয়ী হ'ব সিএসকে নে আৰসিবি কমেন্ট সেকশনত জনাই যাওক আপোনালোকৰ মতামত কমেন্ট হ'ব আমি পঢ়ি শুনাইছো পুনৰবাৰ যে কোনে কি কৈছে কাৰ মতে কোনটো দল জয়ী হ'বলৈ সক্ষম হ'ব সিএসকে নে আৰসিবি সমুখ সমৰত মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলি আপুনি জনাবলৈ নাপাহৰিব আজিৰ হাই ভল্টেজ মেচখনত মহেন্দ্ৰ সিং ধোনীয়ে কিমান ৰান কৰে বা বিৰাট কোহলিয়ে কিমান ৰান কৰিবলৈ সক্ষম হ'ব অৰেঞ্জ কেপৰ ক্ষেত্ৰত যদি আমি চাওঁ তেনেহলে বিৰাট কোহলি শীৰ্ষস্থানত আছে সকলোৱে আশা প্ৰকাশ কৰিছে আজিৰ হাই ভল্টেজ মেচখনত বিৰাট কোহলিয়ে ভাল পাৰফৰমেন্স কৰিব সমান্তৰালকৈ যদি আমি চাওঁ সকলোৱে আশা প্ৰকাশ কৰিছে মহেন্দ্ৰ সিং ধোনীৰো যাতে আজি যাদুকৰী বেটিং দেখিবলৈ পায় ক্ৰিকেট অনুৰাগীয়ে হেয়া প্ৰাৰ্থনা কৰিছে সকলোৱে যাতে হাই ভল্টেজ মেচখন অনুষ্ঠিত হয় কোনো ধৰণৰ যাতে বতৰে বিধি পথালি নিদিয়ে কিন্তু হেহতীয়া যি আপডেট আহি পৰিছে সেই অনুসৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কোৱা হৈছে সন্ধিয়া বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে 90% সম্ভাৱনা আছে বৰষুণ হ'ব বুলি তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে ক্ৰিকেট অনুৰাগী কিয়নো IPL 2024 ৰ এই মহাৰণ আটাইতকৈ সবাতোকৈ বিগ মেচখন হ'বলৈ গৈ আছে চেন্নাই ছুপাৰ কিংছ আৰু আৰসিবিৰ মাজত চেন্নাই ছুপাৰ কিংছ ভাৰ্চেছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কোনটো দল জয়ী হ'বলৈ সক্ষম হ'ব আজিৰ হাই ভল্টেজ মেচখনত পুনৰ কমেন্ট বক্সলৈ আহিছো কমেন্টত অসংখ্য কমেন্ট আহি পৰিছে আমচিৰ আলীয়ে কৈছে আৰসিবি 100% উইন যুগানন্দ দত্তই কৈছে আৰসিবি ইন্দ্ৰ ভাত্ৰা ছেত্ৰীয়ে কৈছে কেৱল মাত্ৰ সিএসকে চেন্নাই ছুপাৰ কিংছ জয়ী হ'ব ৰকিৰাজে কৈছে আৰসিবি
সঞ্জীৱ দাসে কৈছে আজি ধোনীয়ে নেখেলে এনে ধৰণৰ অসংখ্য কমেন্ট আহি পৰিছে আপোনালোকে জনাই যাওক আপোনালোকৰ মতামত আমি কমেন্ট হ'ব পঢ়িবলৈ চেষ্টা কৰিছো এনি টকছৰ দৰ্শকক বিভিন্নজনে বিভিন্ন ধৰণৰ কমেন্ট কৰিছে সকলোৱে নিজৰ নিজৰ মতামত প্ৰকাশ কৰিছে যে আজিৰ এই হাই ভল্টেজ খেলখনত কোনে কাক সমৰ্থন জনাইছে তেওঁলোকৰ মতে কোনটো দল জয়ী হ'ব বিশাল প্ৰসাদে কৈছে সিএসকে হাবিবুৰ ৰহমানে কৈছে নিশ্চয় 100% ধোনীক সমৰ্থন কৰিম কৈলাশ পাঠকে কৈছে সিএসকে আয়ান আদিলে কৈছে চেন্নাই সুপাৰ কিংছ সুনীল গড়ে কৈছে সিএসকে এজেমুনে কৈছে আৰসিবি এমটি সফিকুলে কৈছে ৰেইন উইনিং টু সিএসকে হাইদৰ আলীয়ে কৈছে মাহি অভিজিত ডেকাই কৈছে আৰসিবি 100% আসাদুল হকে কৈছে আৰসিবি প্ৰকাশ বৰাই কৈছে সিএসকে নয়ন জ্যোতি বৰাই কৈছে সিএসকে হেমন্ত বৰাই কৈছে আৰসিবি হাফিজুৰ ৰহমানে কৈছে আৰসিবি ঈশা চৌধুৰীয়ে কৈছে আৰসিবি পলাশ জ্যোতি গুহাই কৈছে সিএসকে বিশ্বজ্যোতি বনিয়াই কৈছে আৰসিবি ঋতিকা শৰ্মাই কৈছে বৰষুণ আহিব খেল হোৱাৰ সম্ভাৱনা নাই প্ৰদীপ দুৱাৰাই কৈছে সিএসকে সুৰুজ জামানে কৈছে সিএসকে ইছমাইল তাকৰিয়ে কৈছে সিএসকে ইকবাল হুছেইনে কৈছে সিএসকে অনুপম সিলে কৈছে সিএসকে আৰমান আলীয়ে কৈছে সিএসকে মহেন্দ্ৰ দাসে কৈছে সিএসকে শহীদুল হুছেইনে কৈছে সিএসকে টিংকু তায়ুঙে কৈছে সিএসকে ৰাতুল বৰাই কৈছে আৰসিবি এমডি ৰুবেল আহমেদে কৈছে আৰসিবি টিংকু দাসে কৈছে সিএসকে বাপ্পি প্ৰধানীয়ে কৈছে সিএসকে সৰকাৰী ইংটিয়ে কৈছে সিএসকে ৰুহি শইকীয়াই কৈছে সিএসকে বাবলু খানে কৈছে সিএসকে কিন্তু দেখিবলৈ পোৱা গৈছে যে অধিক সংখ্যক লোকে চেন্নাই সমৰ্থন জনাইছে তেওঁলোকৰ মতে হাই ভল্টেজ মেচখনত যদি মেচখন অনুষ্ঠিত হয় বতৰে যদিহে বিধি পথালি নিদিয়া যদিহে বৰষুণ নহয় তেনেহলে এই হাই ভল্টেজ মেচখনত চেন্নাই সুপাৰ কিংছ জয়ী হ'বলৈ সক্ষম হ'ব অসংখ্য লোকে অধিক সংখ্যক লোকে চেন্নাই সুপাৰ কিংছক আজিৰ হাই ভল্টেজ মেচখনত সমৰ্থন জনোৱা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ যদি আমি চাওঁ আৰু কমেন্ট আহি পৰিছে কমেন্টসমূহ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো সপোনৰ আশাই কৈছে আৰসিবি মোহাম্মদ হাফিজে কৈছে আৰসিবি মুন্না আলীয়ে কৈছে সিএসকে জয়দীপ পলে কৈছে সিএসকে দিগন্ত গগৈ কৈছে সিএসকে দিগন্ত গগৈ পুনৰ কমেন্ট কৰিছে তেওঁ কৈছে সিএসকে অৰ্থাৎ অধিক সংখ্যক লোকে আজিৰ এই হাই ভল্টেজ মেচখনত চেন্নাই সুপাৰ কিংছক সমৰ্থন জনাইছে তেওঁলোকৰ মতে আজিৰ এই হাই ভল্টেজ মেচখনত চেন্নাই সুপাৰ কিংছ জয়ী হ'বলৈ সক্ষম হ'ব পৰাস্ত হ'ব ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰু প্লে-অফত প্ৰৱেশ কৰিব চেন্নাই সুপাৰ কিংছ এনে ধৰণে চেন্নাই সুপাৰ কিংছৰ যিসকল অনুৰাগী আছে সমৰ্থক আছে তেওঁলোকে এনে ধৰণে কমেন্ট কৰিছে কমেন্ট সেকশন খুলি দিয়া হৈছে যিহেতু আপুনিও জনাওক আপোনালোকৰ মতামত যে আপোনাৰ দৃষ্টিত আজি কোনটো দল জয়ী হ'ব চেন্নাই সুপাৰ কিংছ নে ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে ঠিক 7:30 বজাৰ লগে লগে সন্ধিয়া 7:30 বজাৰ লগে লগে অনুষ্ঠিত হ'বলৈ গৈ আছে বেংগালুৰুত IPL 2024 এই হাই ভল্টেজ মেচখন চেন্নাই সুপাৰ কিংছ ভাৰ্চেছ ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰু কোনটো দল জয়ী হ'ব কোনে প্লে-অফত স্থান লাভ কৰিব কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত আমি কমেন্টসমূহ জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত এনি টকছৰ দৰ্শকক অসংখ্য লোকে কমেন্ট কৰিছে পুনৰবাৰ জনাইছো যে বৰ্তমান সময়লৈকে প্লে-অফত প্ৰৱেশ কৰিছে কোৱালিফাই কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে ৰাজস্থান ৰয়েলছে সানৰাইজাৰ্ছ হায়দৰাবাদে আৰু ইয়াৰ পাছত চতুৰ্থতে কোনে প্ৰৱেশ কৰিব উৎসুকতা আছে এতিয়া সকলো উদ্বিগ্ন হৈ আছে কোটি কোটি ক্ৰিকেট অনুৰাগী আজি আখাৰে বাট চাই আছে টিভিৰ আগত বহিবলৈ সকলোৱে এটাই কথা যে আজিৰ হাই ভল্টেজ মেচখন আমি সামে সকলোৱে নিজৰ নিজৰ দলটোক সমৰ্থন কৰিছে কোনোবাই যদি চেন্নাই সুপাৰ কিংছক সমৰ্থন জনাইছে কোনোবাই আকৌ ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰুক সমৰ্থন জনাইছে কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্ট বক্সত জনাওক যে আজিৰ হাই ভল্টেজ মেচখনত কোনটো দল জয়ী হ'বলৈ সক্ষম হ'ব পুনৰবাৰ কৈছো যদিহে বতৰে বিধি পথালি দিয়ে যদিহে খেলখন অনুষ্ঠিত নহয় যদিহে মেচখনত বৰষুণে বিধি পথালি দিয়ে তেন্তে দুয়োটা দলে 1 পইণ্টকৈ লাভ কৰিব যদি এনে হয় তেনেহলে সিএসকে লাভ কৰিব মুঠ 15 পইণ্ট আৰু আৰসিবিতকৈ 2 পইণ্ট অধিক হ'ব যদি বৰষুণ দিয়ে তেনেহলে মেচখন নেখেলাকৈ পুনে পুনে কোৱালিফাই কৰিব চেন্নাই সুপাৰ কিংছে এনে ধৰণৰ এতিয়া আশা প্ৰকাশ কৰা হৈছে যদি বৰষুণ দিয়ে তেনেহলে চেন্নাই সুপাৰ কিংছে পুনে পুনে কোৱালিফাই কৰিব প্লে-অফত অন্তৰ্ভুক্ত হ'ব চেন্নাই সুপাৰ কিংছ যদি মেচখন অনুষ্ঠিত হয় তেনেহলে
কোনটো দল জয়ী হ'ব দুইটা দল বৰ্তমান সময়ছোৱা দেখিবলৈ পোৱা গৈছে শক্তিশালী বেটসমেনৰ পৰা আৰম্ভ কৰি বলাৰলৈকে সকলো শক্তিশালী চেন্নাই ছুপাৰ কিংছৰে হওক নতুবা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু হওক প্ৰথম কেইখন মেচত যি ধৰণে পৰাস্ত হৈছিল হুচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু তাৰ পিছত তেওঁলোকে যি ধৰণে কামবেক কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে তাক সকলোৱে প্ৰশংসা কৰিছে যাৰ পৰিপ্ৰেক্ষিতত শক্তিশালী হৈ আছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি ৰৈছে ঠিক সন্ধিয়া 7:30 বজাৰ লগে লগে 7:30 অনুষ্ঠিত হ'বলৈ গৈ আছে বেংগালুৰুত এই হাই ভল্টেজ মেচখন চেন্নাই ছুপাৰ কিংছ ভাৰ্চেছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কোনটো দলে প্ৰৱেশ কৰিব IPL 2024ৰ প্লেঅফত বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত IPL 2024ৰ সবাতোকৈ ডাঙৰ হাই ভল্টেজ মেচখন হ'বলৈ গৈ আছে CSK নে RCB কোনটো দল জয়ী হ'ব কমেন্ট সেকশন খুলি দিয়া আছে কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত সমুখ সমৰত মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলি ঋতুৰাজ গায়কোৱাড়ৰ নেতৃত্বত খেলপথাৰত নামিব চেন্নাই ছুপাৰ কিংছ আৰু ফাফডু প্লেচিছৰ নেতৃত্বত খেলপথাৰত নামিব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কোনটো দল জয়ী হ'ব আজিৰ হাই ভল্টেজ খেলখনত আপুনি কাক সমৰ্থন কৰিব কোন জয়ী হ'ব কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত আমি কমেন্টসমূহ পঢ়ি শুনাইছো ইতিমধ্যে নিটক্সৰ দৰ্শকৰ অসংখ্য কমেন্ট আহি পৰিছে ক্ৰিকেট অনুৰাগীয়ে কমেন্ট কৰিছে নিজৰ নিজৰ দলক সমৰ্থন কৰিছে কোনে কি কৈছে হে এই মুহূৰ্তত জনাইছে নিটক্সৰ দৰ্শকক আপুনিও জনাওক আপোনালোকৰ মতামত যে আপোনাৰ দৃষ্টিত আজিৰ হাই ভল্টেজ মেচখনত কোনটো দল জয়ী হ'বলৈ সক্ষম হ'ব কোনে প্লেঅফত অন্তৰ্ভুক্ত হ'ব স্থান লাভ কৰিব আৰু আজি যদিহে প্ৰথমে চেন্নাই ছুপাৰ কিংছে বেটিং কৰে তেনেহলে কিমান ৰান কৰিবলৈ সক্ষম হ'ব বা যদিহে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে বেটিং কৰে তেনেহলে কিমান ৰান টাৰ্গেট দিব চেন্নাই ছুপাৰ কিংছক হেয়া জনাবলৈ নাপাহৰিব আপোনাৰ মতে কিমান ৰান কৰিবলৈ সক্ষম হ'ব চেন্নাই ছুপাৰ কিংছে যদিহে প্ৰথমে বেটিং কৰে নতুবা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে হেয়া জনাইছো এই মুহূৰ্তত আৰু কমেন্ট আহিছে হে মই পুনৰ জনাই আছো SK সানিদুল ইছলামে কৈছে CSK নজিৰ ৰক্তিমে কৈছে RCB ভাইটিদাই কৈছে RCB জেহৰুল হুছেইনে কৈছে CSK মফিজুল হকে কৈছে RCB সকলোৱে নিজৰ নিজৰ দলটোক সমৰ্থন জনাইছে অসংখ্য কমেন্ট ভৰি পৰিছে এই মুহূৰ্তত কমেন্ট বক্সত আমি জনাই আছো পুনৰবাৰ কোনে কি কৈছে বিশাল প্ৰসাদে কৈছে CSK আব্দুল হামিদে কৈছে ধনী মোৰ প্ৰিয় হয় আৰু মই CSK সমৰ্থন জনাইছো হাবিবুৰ ৰহমানে কৈছে 100% ধনী সমৰ্থন কৰিম কৈলাশ পাঠকে কৈছে CSK আয়ান আদিলে কৈছে চেন্নাই ছুপাৰ কিংছ সুনীল গড়ে কৈছে CSK এজে মুনে কৈছে RCB MT সফিকুলে কৈছে ৰেইন উইনিং টু CSK মিন্টু ডেকাই কৈছে RCB প্ৰণৱ সুৰিয়ে কৈছে RCB ৰহিম মল্লাই কৈছে RCB হাইদৰ আলীয়ে কৈছে মাহি অখম জেংলৰাই কৈছে CSK পুলক কলিতাই কৈছে CSK চন্দন বৈশ্যই কৈছে RCB 100% বিশ্বজিৎ বৰাই কৈছে CSK আসাদুল হকে কৈছে RCB প্ৰকাশ বৰাই কৈছে CSK জাহাৰ আলী এছকে কৈছে RCB সাইদুৰ ইছলামে কৈছে RCB বিকাশ বৰুৱে কৈছে RCB কোহলি কিং অনুপমা মেধিয়ে কৈছে RCB নিপু ডেকাই কৈছে ফিক্সিং কৰা যেন হ'ব নয়ন জ্যোতি বৰাই কৈছে CSK গীতা বৰাই কৈছে ধনী সমৰ্থন জনাম হেমন্ত বৰাই কৈছে RCB সমুজ্জল বৰাই কৈছে RCB বড়ো নীতিশে কৈছে RCB যুগল কুমাৰ সোহানে কৈছে RCB হাফিজুৰ ৰহমানে কৈছে CSK মঞ্জুৰুল আহমেদে কৈছে RCB ঋতিকা শৰ্মাই কৈছে ধনী কোহলি নহয় বৰষুণ জয়ী হ'ব প্ৰদীপ দুৱাৰাই কৈছে CSK ইকবাল হুছেইনে কৈছে CSK মুন্না আহমেদে কৈছে CSK প্ৰদীপ কৰ্মকাৰে কৈছে CSK অনুপম সিলে কৈছে CSK সাহানুৰ ইছলামে কৈছে CSK সাহিদুল হুছেইনে কৈছে CSK টিংকু তাইমে কৈছে CSK ৰাতুল বৰাই কৈছে RCB MD ৰুবেল আহমেদে কৈছে RCB টিংকু দাসে কৈছে CSK বাপ্পি প্ৰধানে কৈছে CSK সাৰকৰি ইংটিয়ে কৈছে CSK বাবু দাসে কৈছে CSK বিশান ইংটিয়ে কৈছে CSK নাসিৰুদ্দিন সৰকাৰে কৈছে CSK ৰুহি শইকিয়ানুৱে কৈছে CSK বাকালিয়াল অনন্তই কৈছে RCB ইছমাইল তাকৰিয়ে কৈছে CSK আৰমান আলীয়ে কৈছে CSK ৱাৰিছ আহমেদ বেপাৰীয়ে কৈছে RCB অখম জেংলৰে কৈছে কেপ্টেইন কুল অভিজিত ডেকাই কৈছে RCB 100% সুৰুজ জামানে কৈছে CSK ইছা চৌধুৰী কৈছে RCB পলাশ জ্যোতি গুহাই কৈছে CSK মহানন্দ দাসে কৈছে CSK বাবলু খানে কৈছে CSK আজিমুদ্দিনে কৈছে RCB আফিলুদ্দিনে কৈছে RCB বিশ্বজ্যোতি বনিয়াই কৈছে RCB
সাদ্দাম আলীয়ে কৈছে RCB এনেধৰণে দেখিবলৈ পোৱা গৈছে অধিক সংখ্যক লোকে চেন্নাই সুপাৰ কিংছক সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে চেন্নাই সুপাৰ কিংছ জয়ী হ'ব বুলি তেওঁলোকে মতামত প্ৰকাশ কৰিছে ফিৰোজ ডেকাই কৈছে CSK প্ৰণৱ সূৰীয়ে কৈছে RCB অসংখ্য কমেন্ট এই মুহূৰ্তত আহি পৰিছে কমেন্ট বক্সত আপোনালোকেও জনাই যাওক আপোনালোকৰ দৃষ্টিত আজিৰে হাই ভোল্টেজ মেচখনত IPL 2024 সবাতোকৈ হাই ভোল্টেজ মেচখনত কোনটো দল জয়ী হ'ব CSK নে RCB কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্টত জনাওক আপোনালোকৰ মতামত কিমান ৰান কৰিব CSK বা RCB হেও জনাবলৈ নাপাহৰিব কিমান ৰানত জয়ী হ'বলৈ সক্ষম হ'ব বা কিমান উইকেটত জয়ী হ'বলৈ সক্ষম হ'ব কোনটো দল হেও জনাবলৈ নাপাহৰিব মুঠতে হাজু থাকক IPL 2024 এই হাই ভোল্টেজ মেচখন উপভোগ কৰিবলৈ কোটি কোটি ক্ৰিকেট অনুৰাগী ইতিমধ্যে হাজু হৈছে উৎসুকতা বৃদ্ধি পাইছে উৎকণ্ঠা বৃদ্ধি পাইছে ঠিক 7:30 বজাৰ লগে লগে হ'বলৈ গৈ আছে বেংগালুৰুত IPL 2024 এই মহাৰণ চেন্নাই সুপাৰ কিংছ ভাৰ্চেছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আপুনি জনাই যাওক কমেন্ট সেকশন আপোনালোকৰ মতামত আপুনি কোনটো দলক সাপোৰ্ট কৰিব আজি সমুল্য সেনে কৈছে RCB সমীৰ সৰকাৰে কৈছে CSK হিমাংশু দাসে কৈছে RCB আশৰাফুল আলীয়ে কৈছে RCB জিয়াৰুল হকে কৈছে RCB কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্টত জনাই যাওক আপোনালোকৰ মতামত যে আপুনি কোনটো দলক সমৰ্থন কৰিব আপোনাৰ মতে আজি কোনটো দল জয়ী হ'ব CSK নে RCB সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত